খুব ভাল লাগিছে। পোনপ্ৰথমতে আজি 2 বহাগৰ তাৰিখে মই সমূহ অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে ৰঙালী বিহুৰ অসমীয়া নৱবৰ্ষৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ আমাৰ সকলোৰে জীৱনত এই ৰঙালী উৎসৱে সুখ শান্তি সমৃদ্ধি আৰু সকাহ কঢ়িয়াই আনিব। খুব ভাল লাগিছে মেডিকুচিত উপস্থিত হৈ এই অনুষ্ঠানটোৰ লগত জড়িত হ'বলৈ পাই খুবেই গৌৰৱ অনুভৱ কৰিছোঁ। সাধাৰণতে এনেকুৱা অনুষ্ঠানবোৰত আগভাগ লোৱাৰ সৌভাগ্য নঘটে, কিন্তু এই বছৰ বাহু মোৰ সহশিল্পী লগতে ময়ূৰী আছে, তেওঁলোকক লগ পাই খুব ভাল লাগিছে অনুষ্ঠানটোত। আৰু সমূহ কৰ্মকৰ্তালৈ মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ এনেকুৱা এটা সুন্দৰ পৰিৱেশ গঢ় দিয়াৰ বাবে। ইয়াত ক'ব লগা মই ভাবোঁ মোৰ মনৰ কথাৰ লগত প্ৰত্যেকজন অসমবাসী জুবিন দা প্ৰেমীৰ প্ৰত্যেকজনৰে অনুভৱ একমত একেই হ'ব যে প্ৰথমবাৰৰ বাবে অকল্পনীয়ভাৱে আমি জুবিন দাক হঠাতে হেৰুৱাবলগীয়া হ'ল। তেওঁ আমাৰ পাছত কায়িকভাৱে নাইকিয়া হ'ল। খুব কষ্টকৰ এই সময়, কিন্তু জুবিন দাৰ আদৰ্শকে মানি মনত বিশ্বাসত ৰাখি যে আমি প্ৰত্যেকটো ক্ষেত্ৰতে বাধা বিঘিনি নেওচি আমি কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। কলা সংস্কৃতিক জীৱন উদযাপন কৰা যিটো হেঁপাহ, যিটো প্ৰচেষ্টা, সেইটোক অব্যাহত ৰাখি আমি আগবাঢ়ি যাব লাগিব। সেই অনুভৱ লৈ প্ৰত্যেকজন অসমীয়াই এই ৰঙালী উৎসৱ উদযাপন কৰাৰ প্ৰচেষ্টা চলাইছে। মনটোত দুখ বেদনা আছে যদিও পিছৰ প্ৰজন্মক এই উৎসৱৰ যিটো গৰিমা মাধুৰ্য, সেই বস্তু এটা পৰম্পৰা হিচাপে আগবঢ়াবলৈ যিটো প্ৰচেষ্টা প্ৰত্যেকজন অসমীয়াৰ, সেইটোত আমিও সহযোগ কৰিবলৈ পাই সুখী। মনত দুখ বেদনা সদায় থাকিব আৰু মোৰ দৃঢ় বিশ্বাস অতি সোনকালে ফাষ্ট ট্ৰেক আদালতত যিদৰে জুবিন দাৰ ৰহস্যময় মৃত্যুৰ যিটো তদন্ত ন্যায় প্ৰতি আমি প্ৰত্যেকজন অসমীয়াই অপেক্ষা কৰি আছোঁ, সেয়া এটা ভাল ৰূপ ল'ব। আমি প্ৰত্যেকজনে গম পাম যে কি কাৰণত আমি জুবিন দাক হেৰুৱাবলগীয়া হ'ল, আৰু তেওঁৰ পৰিয়ালবৰ্গই যাতে এই শংকা, এই দুখৰ কষ্টসমূহৰ পৰা মুক্তি পায় তাৰে কামনা কৰিছোঁ। প্ৰত্যেকজন অসমবাসী ৰাইজলৈ মই মোৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধৈৰ্য সহকাৰে এই পৰিস্থিতিৰ লগত যুঁজ দিয়াৰ বাবে আৰু ৰঙালী উৎসৱটো উদযাপন কৰাৰ বাবে। সকলো ভালে কুশলে থাকক, হাঁহি থাকক, ইতিবাচক চিন্তাৰে মানসিকতাৰে নিজৰ কৰ্মখিনিত আগবাঢ়ি যাওক। মেধিকুচি সঞ্জীৱনী যুৱ সংঘৰ সৌজন্যত যি সোণালী জয়ন্তী বিহুৰ আয়োজন কৰিছে, তাতে মই যিটো সাংস্কৃতিক শোভাযাত্ৰা ইয়াত উদ্বোধন কৰিব আহিছোঁ। মই আগত এজন প্ৰশাসনীয় বিষয়া আছিলোঁ, প্ৰথমতে কৰিমগঞ্জৰ DC হিচাপে আৰু পৰৱৰ্তী সময়ত সচিব ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সচিব হিচাপে ৰিটায়াৰ কৰিছোঁ। এই গাঁৱতে মোৰ জন্ম আৰু ইয়াতে পঢ়া শুনা কৰি ইয়াৰ স্কুলত, ইয়াৰ প্ৰাইমেৰী স্কুলত পঢ়া শুনা কৰি এইখন গাঁৱৰ চকুটি স্কুলৰ পৰা পাছ কৰি তাৰ পাছত মই পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী ইউনিভাৰ্চিটিৰ কটন কলেজৰ পৰা পঢ়ি শুনি আজি এইখিনি পৰ্যায় পাইছোঁ। আমাৰ যি এখন ছ'চাইটি, হোমোজেনাছ ছ'চাইটি বুলি কয়, আমাৰ যিটো ইয়াৰ বিভিন্নতা নাই। আমাৰ ছ'চাইটিত অন্য জাত কুলৰ হেৰি নাই, ধৰ্মৰ বিভিন্নতা নাই, ভাষাৰ বিভিন্নতা নাই, হেৰি নাই। গতিকে আমি যিটো ছ'চাইটি, যিটো পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ, আমাৰ এইবিলাক বিহু সংস্কৃতি, আমাৰ তিনিজনা গুৰুৰ যিটো তিথি, এইবিলাক আমি আমাৰ সমাজখনে পালন কৰি আহিছোঁ। আৰু পালন কৰি থকাৰ ফলত আমাৰ যিটো সাংস্কৃতিক মিলন বা সামাজিক আমাৰ যিটো গতি যিটো আছে, এই গতিটো আমাৰ ধাৰাটো আমি প্ৰৱাহমান কৰি ৰাখিছোঁ আমি সৰুৰ পৰা দেখাৰ পৰাই। আৰু সেইটো আমাক এই সমাজখনক আমাৰ এটা লেখত ল'ব লগা আমাৰ গাঁও এখন, ইয়াৰ সাংস্কৃতিকভাৱে বা শৈক্ষিকভাৱে বা অৰ্থনৈতিকভাৱে গাঁওখনৰ প্ৰভূত উন্নয়ন হৈছে। সেই উন্নয়নৰ কাৰণটোৱে হ'ল আমাৰ হোমোজেনাছ ছ'চাইটি আৰু আমাৰ যিটো সামাজিক ঐক্য, এই সামাজিক ঐক্যটো আমাৰ বিহুৰ যোগেদিয়ে হওক বা অন্যান্য যিবিলাক অনুষ্ঠান আছে, সেই অনুষ্ঠানবিলাকৰ যোগেদি আমি যিটো সামাজিক ঐক্য বজাই ৰাখিছোঁ, সামাজিক ডিচিপ্লিনটো আমি বজাই ৰাখিছোঁ, এইটো এটা লেখত ল'বলগীয়া কথা। আৰু আনকি ইয়াৰ মানুহবিলাকেও, ইয়াৰ অন্য গাঁৱৰ মানুহবিলাকেও আমাৰ গাঁওখনক এখন আদৰণীয়
আকৰ্ষণীয় গাঁও হিচাপে মানি লয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।